নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি এই ভিডিঅ'টোত আমি জানিম যে সাৰ্ভাইকেল স্পন্ডালাইটিছ মানে ডিঙিৰ বিষত আমি কেনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিব লাগে। সাৰ্ভাইকেল স্পন্ডালাইটিছ বা ডিঙিৰ বিষ আজিকালি একেবাৰে কমন দেখা যায়। সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে সকলোৰে ডিঙিৰ বিষ এদিন নহয় এদিন হ'লেও হ'বই। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক যিকেইটা এক্সাৰসাইজ দেখাও সেইকেইটা এক্সাৰসাইজ আপোনালোকে মনত ৰাখিব আৰু যেতিয়া আপোনালোকৰ ডিঙিৰ বিষ হ'ব এই এক্সাৰসাইজ কেইটা কৰি পেলাই আপোনালোকে ডিঙিৰ বিষৰ পৰা মুক্তি পাব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে আপোনালোকৰ যদি ভালকে জানিবলৈ মন আছে যে সাৰ্ভাইকেল স্পন্ডালাইটিছ কিয় হয় বা সাৰ্ভাইকেল স্পন্ডালাইটিছৰ ফলত আমাৰ ডিঙিত বিষ কিয় হয় সেই বিষয়ে মই আগতে এটা ভিডিঅ' বনাই থৈছো। আপোনালোকে আই বটনত শ্ব' হৈ থকা ভিডিঅ'টো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব। আহক এতিয়া আমি এক্সাৰসাইজ কেইটা কেনেকুৱা ধৰণৰ হয় সেইটো চাওঁ। প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে চেয়াৰখনত ভালকে সিধা হৈ পেলাই বহি ল'ব লাগিব। ধ্যান ৰাখিব যাতে আপোনালোকৰ পিঠিৰ ৰাজহাড়ডাল মানে স্পাইনডাল সিধা হৈ থাকে। তাৰপিছত আপোনালোকে এখনত আপোনালোক কাণখনৰ ওপৰত ধৰি পেলাই মূৰটোৰে হাতখনৰ ফালে আৰু হাতখনেৰে মূৰটোৰ ফালে সমানকে ঠেলিব লাগিব। এনেকে ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকে ঠেলি পেলাই আপোনালোকে 10 সেকেন্ড হোল্ড কৰিব লাগিব। এইটো ঠেলোতে আপোনালোকে ধ্যান ৰাখিব যাতে আপোনালোকৰ মূৰটো এনেকে বা এনেকুৱা হৈ নাযায়। আপোনালোকৰ মূৰটো একে ঠাইতে থাকিব লাগিব। একে ঠাইতে থাকি আপোনালোকে হাতখনেৰে মূৰটোৰ ফালে আৰু মূৰটোৰে হাতখনৰ ফালে ঠেলিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এনেকে 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকৰ এইফালে 10ৰ পৰা 15 বাৰ হোৱাৰ পিছত ঠিক এইফালে এনেকে কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 7 8 9 10 এইফালেও 10ৰ পৰা 15 বাৰ হোৱাৰ পিছত আপোনালোকে আঙুলিকেইটাৰ মাজত আঙুলিকেইটা সোমাই লৈ পেলাই মূৰটোৰ পিছফালে দি পেলাই ঠিক এনেকে হাতখনেৰে মূৰটোৰ ফালে আৰু মূৰটোৰেও হাতখনৰ ফালে ঠেলিব লাগিব। ঠেলি পেলাই আপোনালোকে আগৰ কেইটাৰ দৰে 10 সেকেন্ডকে হোল্ড কৰিবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে 1 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰপিছত আগফালে কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকে 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে 2 3 4 5 6 7 10 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ চাৰিওফালে 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ডিঙিটো এফালে বেকা কৰি ধৰি পেলাই এনেকে হাতখনেৰে টানিব লাগিব। টানি পেলাই আপোনালোকে 10ৰ পৰা 15 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 6 7 8 9 10 11 12 13 14 15 এনেকে 1 2 3 4 5 6 7 8 9 10 11 12 14 15 এনেকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰা হোৱাৰ পিছত এইফালে এনেকে কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে 1 2 3 4 5 6 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে প্ৰথমে সাইডৰ ফালে চাব লাগিব। চাই পেলাই অলপ তলৰ ফালে চাব লাগিব। চাই পেলাই আপোনালোকে হাতখনেৰে মূৰটোৰ সাইডত ধৰি পেলাই টানিব লাগিব। টানোতে আপোনালোকৰ এইফালে যিখিনি নেক মাসল আছে এই মাসলখিনিত অলপ ষ্ট্ৰেচিং ফিল হ'ব। এনেকৈ আপোনালোকে 10ৰ পৰা 15 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 তাৰপিছত আকৌ এনেকে প্ৰথমে আপোনালোকে সাইডৰ ফালে চাব লাগিব। তাৰপিছত অলপ তলৰ ফালে তাৰপিছত মূৰটোৰে ধৰি পেলাই এনেকে টানিব লাগিব। এনেকে টানি পেলাই 10ৰ পৰা 15 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8
9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত আকৌ এনেকৈ এইফালে প্ৰথমে সাইডৰ ফালে চাব লাগিব তল ফালে চাই পেলাই মুটুৰে ঠেলিব লাগিব 2 3 4 5 6 7 8 9 10 11 12 13 14 15 তো এনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ দুফালে 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আঙুলি কেইটাৰে মুখৰ তল উঠৰ তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আঙুলি দুটাৰে আপোনালোকৰ উঠৰ তলফালৰ এইখিনি অংশ ধৰি পেলাই মুটো পিছফালে ঠেলিবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকৈ কৰি আপোনালোকে 10 পৰা 15 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 8 9 10 কোনেকা 1 2 3 4 5 6 7 8 9 10 এইটো যদি মই আপোনালোকক সাইড ভিউ দেখাও তেতিয়ালে এনেকৈ ধৰণৰ হ'ব 1 2 3 4 5 6 7 8 9 10 কোনেকা 1 2 3 4 5 6 7 8 9 10 কোনেকা 1 2 3 4 5 6 7 8 9 10 কোনেকা 1 2 3 4 5 6 7 8 9 10 কোনেকা 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজ মানে 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাত দুখন এনেকৈ ধৰি পেলাই পিছফালে এনেকৈ ঠেলিবলৈ ট্ৰাই কৰিব লাগিব 1 2 ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব আজিলৈ এইখিনি আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব ইয়াৰ লগতে ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা যদি আপোনালোকৰ বেলেগ কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম আৰু ইয়াৰ লগতে যদি আপোনালোকে কোকালৰ বিষয়ৰ সমস্যাত ভুগি আছে তেতিয়ালে লেফট সাইডে শো হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব আৰু যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে ৰাতি কেনেকৈ শুবলৈ লাগে সেই বিষয়ে জানিবলৈ মন আছে তেতিয়ালে ৰাইট সাইডে শো হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব